অৱশেষত দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, অৰ্থাৎ ৰিজাইন কৰিলে। আৰু এই পৰিঘটনাটোৱে এটা কথা আকৌ এবাৰ প্ৰমাণ কৰি থৈ গ'ল যে গণতন্ত্ৰত ৰাইজেই হৈছে প্ৰকৃত ৰজা। যদিহে জনগণে একত্ৰিতভাৱে যিকোনো এটা সিদ্ধান্ত লয়, তেতিয়াহ'লে চৰকাৰে জনগণৰ সেই কথা শুনিবলৈ বদ্ধপৰিকৰ অথবা শুনিবলৈ বাধ্য। ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ পদত্যাগ বিচৰা এই আন্দোলনৰ সময়ছোৱাত চৰকাৰৰ বহু সমৰ্থনকাৰীৰ দ্বাৰা আন্দোলনকাৰীসকলক এণ্টি নেশ্যনেল, চাইনিজ এজেণ্ট, CIA ফাণ্ডেড আদি বহু অপশব্দৰে গালি শপনি পৰা হ'ল। কিন্তু শেহতীয়া সময়ছোৱাত চৰকাৰৰ দ্বাৰা সোনম ৱাংচুকৰ অনশন ভংগ আৰু তাৰ পিছত ছাত্ৰসকলৰ দাবী মানি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ এই পৰিঘটনাটোৱে এই ধৰণৰ অগণতান্ত্ৰিক আৰু অপশব্দ কোৱা ব্যক্তিসকলৰ চিন্তাত একোটাকৈ চৰ সোধালে। এই গোটেই প্ৰতিবাদটোৱে আৰু তাৰ ফলাফলে ভাৰতৰ জনগণৰ মনত এটা আত্মবিশ্বাস জগালে যে চৰকাৰে যদিহে কিবা ভুল কৰে অথবা চৰকাৰক যদিহে জনগণে কিবা কথাত বেয়া পায়, তেতিয়াহ'লে জনগণে চৰকাৰক প্ৰশ্ন সুধিব পাৰে আৰু সেয়াই গণতন্ত্ৰৰ সৌন্দৰ্যতা। জয় হিন্দ, বন্দে মাতৰম।